প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু আপোনাৰ বৃশ্চিক ৰাশিৰ সাপ্তাহিক ৰাশিফল, যিটো আপোনাৰ 15 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত। প্ৰিয় দৰ্শক, এই সপ্তাহত আত্মনিৰীক্ষণ, উন্নতি, সংগ্ৰাম আৰু শেষত সফলতা আহিব। যদি অতীতই আপোনাক শাৰীৰিক, মানসিক বা আৰ্থিকভাৱে দুৰ্বল কৰি আহিছে, তেন্তে এই সপ্তাহে আপোনাক আপোনাৰ ভুলৰ পৰা শিকিবলৈ আৰু আপোনাৰ জীৱনক এক নতুন দিশ দিয়াৰ সুযোগ প্ৰদান কৰিব। এই সপ্তাহত শনি মহাৰাজ, ৰাহু আৰু অন্যান্য গ্ৰহৰ অৱস্থানে আপোনাৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাব, যেনে ধৰি লওক স্বাস্থ্য, ধন, পৰিয়াল, কেৰিয়াৰ আৰু শিক্ষা। এই সপ্তাহত আপোনাৰ বাবে কি হ'ব সেয়া আমি বিতংভাৱে জানো আহকচোন। গতিকে পলম নকৰোঁ, আমি ভিডিঅ'ৰ মাজত সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক গ্ৰহৰ অৱস্থানৰ চমু বিশ্লেষণ। শনি মহাৰাজ আপোনাৰ চন্দ্ৰ ৰাশিৰ পঞ্চম স্থানত থাকিব। ৰাহু আপোনাৰ চন্দ্ৰ ৰাশিৰ চতুৰ্থ স্থানত থাকিব। চন্দ্ৰৰ প্ৰৱেশে সপ্তাহটোৰ ভিতৰত মানসিক উত্থান পতনৰ সৃষ্টি কৰিব। বৃহস্পতিৰ এই দৃষ্টিভংগীয়ে শিক্ষা আৰু প্ৰতিযোগিতামূলক ছাত্ৰ ছাত্ৰীক শক্তিশালী কৰিব। এই গ্ৰহৰ অৱস্থানে ইংগিত দিয়ে যে এই সপ্তাহে আপোনাক অনুশাসন, সংযম আৰু বুজাবুজি শিকাব। আমি এতিয়া জানো আহোঁ যে শাস্ত্ৰৰ ৰাশিফল। প্ৰথমতে আমি জানো আহোঁ শাস্ত্ৰৰ ৰাশিফল। এই সপ্তাহৰ আৰম্ভণিতে বিগত কেইবা সপ্তাহ ধৰি স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰি থকা বৃশ্চিক ৰাশিসকল হঠাতে অধিক সচেতন হৈ উঠিব। সম্ভাৱ্য সমস্যাসমূহ যদি আমি চাওঁ, বদহজম আৰু গেছ, গাঁঠিৰ বিষ, মূৰৰ বিষ বা মাইগ্ৰেইন, টোপনিৰ অভাৱ, মানসিক ক্লান্তি। পঞ্চম স্থানত শনিৰ প্ৰৱেশে আপোনাক সেই কথা পতিয়ন নিয়াব, স্বাস্থ্যতকৈ ডাঙৰ ধন নাই। এতিয়ালৈকে আপুনি ভাবিছিল অলপ কষ্ট হৈছে, ভাল হ'ব, কিন্তু এই সপ্তাহত আপুনি উপলব্ধ কৰিব যে এতিয়াই গুৰুত্ব নিদিলে সমস্যাটো গুৰুতৰ হৈ পৰিব পাৰে। আপোনাৰ কিছু ইতিবাচক দিশ আপুনি ল'ব পাৰে, যেনে ধৰি লওক আপুনি যোগাসন, প্ৰাণায়াম বা ৰাতিপুৱা খোজ কাঢ়িবলৈ আৰম্ভ কৰিব পাৰে। আপুনি আপোনাৰ খাদ্য অভ্যাস উন্নত কৰিব, আপোনাৰ খাদ্য অভ্যাস কমি যাব। ঘৰতে ৰন্ধা আৰু স্বাস্থ্যিক খাদ্যৰ ফালে মনোযোগ দিব। এই ইতিবাচক পৰিৱৰ্তন দেখি আপোনাৰ পৰিয়াল আৰু আপোনাৰ ওচৰ চুবুৰীয়াই আপোনাৰ পৰা অনুপ্ৰাণিত হ'ব আৰু আপোনাৰ মনোবলো বৃদ্ধি পাব। আপুনি পাৰিলে এই সপ্তাহত ঔষধতকৈ দৈনন্দিন কাম কাজ উন্নত কৰাত অধিক গুৰুত্ব দিয়ক। এতিয়া জানো আহক, যিহেতু আপোনাৰ সাপ্তাহিক আমাৰ দ্বিতীয় ৰাশিফলনো কেনেকৈ হ'ব। আপোনাৰ এই সপ্তাহত বৃশ্চিক ৰাশিৰ বাবে আৰ্থিক সাৱধানতাৰ দাবী, কাৰণ আপোনাৰ চন্দ্ৰ ৰাশিৰ চতুৰ্থ স্থানত ৰাহু থাকিব আৰু বিভ্ৰান্তি, খৰখেদা আৰু ভুল বুজাবুজিৰ সিদ্ধান্তৰ সৃষ্টি কৰা। আপুনি নিজেই ভালদৰে জানে যে সময়ত টকা সঞ্চয় নহ'লে ভৱিষ্যতেও ই কঠিন হ'ব পাৰে। কিন্তু তথাপিও অপ্ৰয়োজনীয় খৰচ, আৱেগিক চাপত ধন খৰচ কৰা, ভৱিষ্যতৰ পৰিকল্পনা পিছুৱাই দিয়া, এয়া আপোনাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈ পৰিব পাৰে। সম্ভাৱ্য সমস্যাসমূহ যদি চোৱা হয়, অৰ্থাৎ খৰচ হ'ব পাৰে ঘৰত সম্পৰ্কীয় খৰচ, কোনো বাহন বা সম্পত্তিৰ বাবে ধন খৰচ কৰা, ঋণ দিয়া বা ঋণ লোৱাত অসুবিধা। এই সপ্তাহত যদি আপুনি ধন পৰিচালনা শিকিব নোৱাৰে, তেন্তে ভৱিষ্যতে আৰ্থিক চাপ বৃদ্ধি পাব পাৰে। আপুনি পাৰিলে এই সপ্তাহত কোনো ডাঙৰ বিনিয়োগ নকৰিব। ঋণ লোৱাৰ পৰা বিৰত থাকক, আপোনাৰ খৰচ লিখিতভাৱে ৰাখক। এতিয়া আমি জানো আহক যে পৰিয়াল আৰু সামাজিক জীৱন। এই সপ্তাহত আপোনাৰ জীৱনৰ আটাইতকৈ ইতিবাচক দিশটো হ'ব পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সহায়। যেতিয়া মানসিকভাৱে দুৰ্বল অনুভৱ কৰে, পৰিয়াল এটা শক্তিশালী স্তম্ভৰ দৰে আপোনাৰ কাষত থিয় দিব। বন্ধুসকলে এটা শব্দই নোকোৱাকৈ সহায় কৰিব। সেই কথা উপলব্ধি কৰিলে বহু পৰিস্থিতিৰ সৃষ্টি হ'ব। মই অকলশৰীয়া নহয়, সম্পৰ্ক শক্তিশালী কৰা, পিতৃ মাতৃৰ সৈতে আৱেগিক সংযোগ, ভাই ভনীৰ পৰা সমৰ্থন, পুৰণি বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ কৰক। অৱশ্যে ৰাহুৰ স্থিতিৰ বাবে ঘৰতে কেতিয়াবা অপ্ৰয়োজনীয় তৰ্ক সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰিলে পৰিস্থিতি পৰিচালনাযোগ্য হ'ব। আপুনি পাৰিলে ঘৰত শান্তি বজাই ৰাখিবলৈ খং আৰু জেদিতা পৰিহাৰ কৰক। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক, যিহেতু আপোনাৰ
কেৰিয়াৰ আৰু চাকৰিৰ ৰাশিফল। নিয়োগত বৃশ্চিক ৰাশিৰ বাবে এই সপ্তাহটো সাফল্যৰে ভৰি পৰিব। ভাল লক্ষণ, আপোনাৰ অতীতৰ কষ্টৰ ফল দিব। ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা, পদোন্নতি বা নতুন দায়িত্বৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি। শনিৰ অৱস্থানে আপোনাৰ অনুশাসন আৰু ধৈৰ্যৰ পুৰস্কাৰ দিব। কিন্তু মনত ৰাখিব, প্ৰতিটো সফলতাৰ লগত অহংকাৰো আহে। কিন্তু মনত ৰাখিব, প্ৰমোচন পালে অহংকাৰ নকৰিব। সহকৰ্মীসকলক স্বাভাৱিক বুলি নাভাবিব। দলীয় কাম বজাই ৰাখক। যদি আপুনি আপোনাৰ ইগো নিয়ন্ত্ৰণত ৰাখে, আপোনাৰ অগ্ৰগতি স্থায়ী হ'ব। ব্যৱসায়ীসকলৰ বাবে যদি চোৱা হয়, এই সপ্তাহত চিন্তাশীল সিদ্ধান্ত লওক। পুৰণি ক্লায়েণ্টসকলে লাভৱান হ'ব। এতিয়াৰ বাবে নতুন বিপদৰ পৰা আঁতৰি থাকক। প্ৰিয় দৰ্শক, এই সপ্তাহত শিক্ষা আৰু যদি আমি ছাত্ৰ ছাত্ৰীৰ জীৱন যদি চাওঁ, এই সপ্তাহত ছাত্ৰ ছাত্ৰীৰ বাবে অতি শুভ আৰু ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীৰ বাবে। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি, চিকিৎসা, অভিযান্ত্ৰিক, আৰক্ষী বা বেংকিং ক্ষেত্ৰত আকাংক্ষিত। আপোনাৰ ৰাশিচক্ৰ বৰ্তমান কেইবাটাও গ্ৰহৰ বিশেষ প্ৰভাৱত আছে। ফলাফল যদি চোৱা হয়, একাগ্ৰতা বৃদ্ধি পাব, আত্মবিশ্বাস মজবুত হ'ব, পুৰণি বিষয়বোৰ স্পষ্ট হৈ পৰিব। ভাল ফলাফলৰ সম্ভাৱনা আছে। যদি আপুনি অন্তৰেৰে কঠোৰ পৰিশ্ৰম কৰে, সফলতা হাতৰ মুঠিত থাকিব। আপুনি পাৰিলে মোবাইল ফোন আৰু ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকক। সময়সূচী অনুসৰি অধ্যয়ন কৰক। এতিয়া জানো আহক, যিহেতু আপোনাৰ লভ লাইফটো, প্ৰেমৰ দিশ যদি চোৱা হয়, এই সপ্তাহত আপোনাৰ প্ৰেম জীৱনে মিশ্ৰিত ফলাফল লাভ কৰিব পাৰে। আৱেগিক গভীৰ হ'ব, কিন্তু ভুল বুজাবুজিৰ সম্ভাৱনাও থাকিব। সেয়েহে মুকলিকৈ যোগাযোগ কৰক। সন্দেহ আৰু বিভ্ৰান্তিৰ পৰা আঁতৰি থাকক। বিবাহিত জাতক জাতিকাই তেওঁলোকৰ পত্নীৰ পৰা সহায় লাভ কৰিব। বিশেষ সতৰ্কবাণী: খৰখেদা, অপ্ৰয়োজনীয় খৰচ, ইগো, স্বাস্থ্যক অৱহেলা কৰা। এই 4টা বস্তু যদি আপুনি পৰিহাৰ কৰে, এই সপ্তাহটো আপোনাৰ বাবে ভাগ্যৰ কথা বুলি প্ৰমাণিত হ'ব। সাপ্তাহিক প্ৰতিকাৰ যদি চাওঁ, দৈনিক হনুমান চলিচা আবৃত্তি কৰক, বিশেষকৈ মঙ্গলবাৰ আৰু শনিবাৰে। আবৃত্তি কৰি থাকোঁতে ৰঙা কাপোৰ পিন্ধিলে আৰু অধিক শুভ হ'ব। সম্ভৱ হ'লে ভগৱান হনুমানক গুড় আৰু বুটমাহ অৰ্পণ কৰক। ইয়াৰ ফলত শনিদোষ কমাওক, মানসিক শক্তি বৃদ্ধি কৰক, ঋণাত্মক শক্তি আঁতৰাই পেলাওক। বৃশ্চিক ৰাশিৰ বাবে এই সপ্তাহত হৈছে উন্নতি, সংযম আৰু সফলতাৰ এক সপ্তাহ। যদি আপুনি আপোনাৰ স্বাস্থ্যৰ উন্নতি কৰিলে, আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিলে, ইগোৰ পৰা আঁতৰি থাকিল, আপোনাৰ পৰিয়ালক সন্মান জনাইছিল, তাৰপিছত এই সপ্তাহত আপোনাৰ জীৱনলৈ নতুন শক্তি আৰু স্থিৰতা কঢ়িয়াই আনিব। শনি মহাৰাজ আৰু হনুমানজীয়ে আপোনাক আশীৰ্বাদ কৰক। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।